জয় শ্রী শ্রী রাধা কৃষ্ণ। শ্রীমদ ভাগৱত গীতাৰ অমৃত হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষৰ ঋষি মুনিসকলে আৰু মহাত্মাসকলে শ্ৰীমদ ভাগৱত গীতাক নিত্য শাশ্বত বৈদিক জ্ঞানৰ সাৰ বুলি বৰ্ণনা কৰি গীতাৰ মহিমা কীৰ্তন কৰি গৈছে। ষষ্ঠ শতাব্দীৰ মহিমা মণ্ডিত ধৰ্ম প্ৰচাৰক শ্ৰীপাদ শংকৰাচাৰ্যই শ্লোকৰ মাধ্যমেৰে তেওঁ গীতাৰ ধ্যান শ্ৰীমদ ভাগৱত গীতা আৰু তেওঁৰ প্ৰণেতা শ্ৰীকৃষ্ণৰ মহিমা কীৰ্তন কৰি গৈছে। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্ত বৃন্দকে স্বাগতম জনাইছো। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক, সকলোকে ভগৱত ভক্তি প্ৰদান কৰক। জড় দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত শংকৰাচাৰ্য আছিল নিৰ্বিশেষবাদী, কিন্তু তেওঁ পূৰ্ণ জ্ঞানময় আৰু আনন্দময় নিত্য ৰূপ যি সৃষ্টিৰ পূৰ্বেও বিৰাজমান আছিল, সেই চিন্ময় সচ্চিদানন্দময় বিগ্ৰহক কেতিয়াও অস্বীকাৰ কৰা নাছিল। তেখেতৰ ভগৱত গীতাৰ ভাষ্যত তেওঁ উল্লেখ কৰিছে যে পৰমেশ্বৰ ভগৱান নাৰায়ণ সমস্ত জড় সৃষ্টিৰ অতীত। সৃষ্টিৰ পূৰ্বেও ভগৱান তেওঁৰ চিন্ময় ৰূপত বিৰাজমান আছিল আৰু জড় ৰূপৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। পৰমেশ্বৰ ভগৱান কৃষ্ণ হৈছে আদিপুৰুষ গোবিন্দ আৰু তেওঁৰ বিগ্ৰহ জড় নহয়, চিন্ময়। ভগৱত গীতা যদি এই জড় জগতৰ সাধাৰণ মানুহৰ বাণী হ'লহেঁতেন, তেনেহ'লে তাৰ প্ৰতি মানুহৰ ইমান আকৰ্ষণ নহ'লহেঁতেন। শ্ৰীল ব্যাসদেৱে মহাভাৰতত ইয়াক অন্তৰ্ভুক্ত নকৰিলেহেঁতেন। শ্ৰীমদ ভাগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ পৰা পৃথক নহয়, আৰু যিহেতু শ্ৰীকৃষ্ণ পৰমেশ্বৰ ভগৱান, সেয়েহে তেওঁ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু তেওঁৰ বাণী পৃথক নহয়। সেয়েহে ভগৱত গীতা শ্ৰীকৃষ্ণৰ নিচিনাই উপাস্য। শ্ৰীপাদ শংকৰাচাৰ্যই সুস্পষ্টভাৱে কৈ গৈছে, ভজ গোবিন্দ, ভজ গোবিন্দ, ভজ গোবিন্দ মোৰ মতে। অৰ্থাৎ মূৰ্খৰ দল গোবিন্দৰ ভজন কৰা, গোবিন্দৰ ভজন কৰা, গোবিন্দৰ ভজন কৰা। চিন্ময় বৈচিত্ৰ্য হৃদয়ংগম কৰিব নোৱাৰিলে ভগৱানৰ অপ্ৰাকৃত লীলা বিলাস যে কি বস্তু সেইটো বুজা সহজ নহয়। ব্ৰহ্ম সংহিতাত কোৱা হৈছে, শ্ৰীকৃষ্ণৰ নাম, ৰূপ, গুণ, লীলা এই সকলোবোৰ হৈছে আনন্দ, চিন্ময় ৰস, অৰ্থাৎ তেওঁৰ লগত চিন্ময়ভাৱে যুক্ত চব কিছুই সৎ, চিত আৰু আনন্দময়। তেওঁৰ নাম, ৰূপ ইত্যাদি সকলোবোৰ হৈছে অন্তহীন। ভাগৱত গীতাত কোৱা হৈছে, মূৰ্খসকলেহে কেৱল তেওঁক অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক অৱজ্ঞা কৰে। শংকৰাচাৰ্যই শ্ৰীকৃষ্ণৰ উদ্দেশ্যে প্ৰণতি নিবেদন কৰিছে, যাতে মূৰ্খ মানুহবোৰে যথাৰ্থ শিক্ষা হৃদয়ংগম কৰিব পাৰে। যোনে যথাৰ্থ পোহৰ অন্বেষণ কৰিছে, ভগৱত গীতা হৈছে তেওঁৰ বাবে সূৰ্যৰ নিচিনা। তেওঁ সুৰ আৰু অসুৰ, অসুৰ অৰ্থাৎ যিয়ে ভগৱানক অস্বীকাৰ কৰে, উভয়কে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ নিৰ্দেশ দিছে। শ্ৰীকৃষ্ণক প্ৰণতি নিবেদন কৰা আৰু তেওঁৰ শৰণাগত হোৱাটোৱে হৈছে জীৱনৰ পৰম পূৰ্ণতা। শ্ৰীকৃষ্ণ আৰু শ্ৰীমদ ভাগৱত গীতা হৈছে পোহৰৰ উৎস। সেয়েহে আমাৰ
কৰ্তব্য হৈছে অজ্ঞানৰ অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈ আহা। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।